আজি বহুত দিনৰ পাছত আকৌ ফুলৰ যত্ন লওঁ বুলি আহিলোঁ দেই ৰাইজ, আৰু আপোনালোককো বোলো এটা ফুলৰ ভিডিঅ' দিওঁ। যিহেতু এতিয়া ফুলৰে ছিজন, চাৰিওফালে ফুলৰ সমাহাৰ, আৰু ইতিমধ্যে ছিজন ফ্লাৱাৰ ফুলিব হৈছে। সেইদিনাখন এখন নাৰ্চাৰীলৈ যাওঁতে দেখিলোঁ যে কিষানথামাম দুই এটা ফুলিছে, আৰু মই অৱশ্যে ছিজন ফ্লাৱাৰ নোৰোওঁ দেই। নোৰোৱা কাৰণটো হৈছে এনেকুৱা, আমাৰ গুৱাহাটীত মাটি পাবলৈ বহুত দিগদাৰ, গোবৰ মাটি, এনেকুৱা কাৰণে বহুত প্ৰব্লেম হয়। তাৰ মাজতে আৰু ফুল খেতি কৰিবলৈ চেষ্টা কৰোঁ, আৰু আপোনালোকেও ভাল পায় ফুলৰ ভিডিঅ'বোৰ চাই। আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে প্লিজ কমেণ্টত জনাব, মোৰ বহুত বেছি ভাল লাগে। অলপ ঠাণ্ডা পৰিছে, আৰু গতিকে ল'ৰাই পেলাই দিয়া শ্বাৰ্টটো, এইবিলাক পুৰণা শ্বাৰ্টটোকে পিন্ধি লৈছোঁ দেই। এইবিলাক শ্বাৰ্ট মই নেপেলাওঁ, আকৌ পিন্ধি লওঁ। কাম কৰা সময়ত এই শ্বাৰ্টবিলাকে বহুত বেছি কাম দিয়ে, নহয়নে? আগতে আমি পথাৰলৈ যাওঁতে এনেকুৱা দীঘল শ্বাৰ্ট এটাৰ কাৰণে ইমান হাহাকাৰ কৰোঁ, যিহেতু আমাৰ ল'ৰা নাছিলে। বেলেগৰ ঘৰৰ পৰা এনেকুৱা শ্বাৰ্টবিলাক খুজি আনোঁ। যে কি নহওক বাৰু, ভিডিঅ' বনোৱাৰ কাৰণে বহুতে মোক বেয়া পায়, ইমানেই বেয়াকৈ মন্তব্য কৰে। বহুতে আকৌ বনৰী বুলি কয়, তাৰ ওপৰতো বহুতে কয় বোলে ৰেণ্ডি। সঁচাকৈ বহুত বেছি বেয়া লাগে। তথাপিতো বাৰু মই কাৰো অপকাৰ হোৱাকৈ ভিডিঅ' নিদিওঁ, উপকাৰ হোৱাকৈ ভিডিঅ' দিওঁ। আৰু এইফালে এখন লোহৰ চেল্ফ বনাইছিলোঁ, সেইখনো বোলো আজি সজাওঁ বুলি আহিছোঁ। আৰু এটা কথা কওঁ দেই, এই বেলকনিখন যে মই ধুনীয়াকৈ ৰাখোঁ, আপোনালোকে যে তাৰিফ কৰে, প্ৰশংসা কৰে, মনটো বহুত বেছি ভাল লাগে। যিমানেই কষ্ট নকৰোঁ কিয়, আপোনালোকৰ সেইখিনি কমেণ্টে মোক বহুত উৎসাহিত কৰে বেলকনিখন ধুনীয়াকৈ ৰাখিবলৈ বা ফুলখিনি কৰিবলৈ। আৰু আপোনালোকে কোনে কোনে ফুল ভাল পায় জনাব। ইতিমধ্যে চাগে আপোনালোকে ফুলৰ খেতি কৰিছে, নহয়নে? ছিজন ফ্লাৱাৰ বহুতে ৰুৱে, চাই কিন্তু বহুত ভাল লাগে। যেতিয়া মৰি যায় মনটো বেয়া লাগে কাৰণে আচলতে মই সেই ছিজন ফ্লাৱাৰবিলাকৰ খেতি নকৰোঁৱেই। আপোনালোকে বহুতে মোক মেছেঞ্জাৰত বা কমেণ্টত সোধে মই ফুলত কি সাৰ দিওঁ। আচলতে তেনেকুৱা কোনো বিশেষ সাৰ নিদিওঁ। মই চব্জি বাকলি, ফল মূলৰ বাকলি, শাক পাচলি, যিবিলাক অৰ্ডিনেৰী অংশ থাকে সেইবিলাক মই কেঁচাকৈ দিওঁ। বহুতে কয় যে শুকানকৈ দিব লাগে গুড়ি কৰি, তেনেকুৱা কোনো কথা নাই। আপোনালোকে কেঁচাকৈ দিব। কেঁচাকৈ দিয়াৰ পাছত সেইবিলাক গেলি পচি যেতিয়া সাৰ হ'ব নহয়, ফুলখিনি ইমানেই বেছি ধুনীয়া হ'ব নহয়, গোবৰ সাৰেও পাত্তা নাপাব। আৰু ইয়াৰ ওপৰৰ পৰা নামি আহিলোঁ তললৈ, হাতত লৈ আহিছোঁ এটা টেকেলি, গাখীৰৰ টেকেলি, আৰু টেকেলিটো ফুটুৱাই লৈছোঁ। ইয়াতো মই এটা ফুল ৰুম বুলি ভাবিছোঁ। আৰু টেমা, বটল, পেলনীয়া যি সামগ্ৰীয়ে নাথাকক লাগে, প্ৰত্যেকটো বস্তুতে মই এটা এটা নহয় এটা ফুল ৰুই থৈ দিওঁ। যিমানেই দামী টাবত নোৰোঁ লাগে, এই টেমাবিলাক কিন্তু মই কেতিয়াও পেলাই নিদিওঁ দেই। মোক সেইটো কাৰণে ঘৰত গালিয়ে পাৰে যে টাব আনি দিছোঁ, আকৌ তুমি ক'ত টেমাত ফুল ৰুই আছা। বোলো টেমাত ফুল ৰুলে মোৰ মনটো বেছি ভাল লাগে আচলতে দেই। যে কি নহওক, দুটা ফুল একেলগে ৰুম, এটা ঢেকীয়া জাতীয় আৰু এটা এয়া স্পাইডাৰ প্লেণ্ট নেকি, ডাঙৰ ভেৰিয়েণ্টটো। একেলগ কৰি মই টেকেলিটোত ৰুম বুলি ভাবিছোঁ। আৰু টেকেলিটো অকণমান ফুটা কৰি ল'লোঁ, আপোনালোকে দেখিছে। ফুটা নকৰাকৈ কিন্তু নৰুব, পচি যাব মানে তাৰ যিবোৰ শিপা, ফুলৰ শিপাবিলাক। আৰু এনেকৈ সুন্দৰকৈ ৰুই পেলাই যেতিয়া ফুলখিনি সজীৱ হৈ উঠিব নহয়, শিপা ওলাব নহয়, তাৰপাছত চেণ্টাৰ টেবুলত বা ডাইনিং টেবুলত আপুনি থৈ দিয়কচোন, ৰংটো কৰি পেলাই। মানুহে প্ৰশংসা নকৰাকৈ কোনেও থাকিব নোৱাৰে। মোৰ এনেকুৱা বহুত পট আছে, পেলনীয়া পট, তাতে মই ৰুই থৈ দিওঁ। আৰু এয়া দিছোঁ মই খলিহৈ দেই। খলিহৈখিনি আচলতে পানীত তিয়াই পেলাই দিব লাগে, লিকুইড ফৰ্ম কৰি, কিন্তু মই সময়ৰ অভাৱৰ কাৰণে মাটিত মিক্স কৰি দিছোঁ। কৈছোঁৱে আমাৰ ইয়াত মাটি বহুত বেছি অভাৱ, যিহেতু আমি কংক্ৰিটৰ মহানগৰীত থাকোঁ। আৰু সেইটো ক'লে বহুতে কয় আকৌ লেবেল ফালিছোঁ। লেবেল চেবেল ফলা নাই দেই। আৰু কেনেকুৱা লাগিছে জনাবচোন। মই এই পটটো যে এনেকৈ ৰুইছোঁ, তাৰপাছত যেতিয়া এইটো বাচিব, শিপা ওলোৱাৰ পাছতহে কিন্তু মই ভিতৰলৈ নিম। আৰু ভিতৰত যেতিয়া থৈ দিম নহয়, আপোনালোকক দেখুৱাম বাৰু দেই। যে কি নহওক, বহুত বেছি দেৰি হৈছে, খুব ৰাতিপুৱাই আহিছোঁ কামখিনি কৰিবলৈ। যিহেতু ঘৰৰ মানুহ উঠাৰ পাছত এইখিনি কাম মোৰ কৰা নহয়, সিহঁতক খোৱা বোৱা দিব লাগে, বিভিন্ন কাম থাকে, সকলো মহিলাৰে কাম থাকে। তাৰ মাজতে অকণমান সময় উলিয়াই কামবিলাক কৰোঁ, আৰু কামৰ মাজতে ভিডিঅ'বিলাকো কৰি যাওঁ। আৰু খলিহৈ দিয়াৰ পাছত মই অকণমান পানী ঢালি দিছোঁ। যেতিয়া পানী দিয়াৰ পাছত খলিহৈখিনি গলি যাব, আৰু তেনেকৈ সাৰ হৈ যাব। আপোনালোকে যদি খলিহৈ দিয়ে কিন্তু পানীত মিক্স কৰিহে দিব দেই। আৰু ফুল ৰোৱা বহুত নিয়ম আছে। এইখিনি আকৌ চাউল ধোৱা আৰু দাইল ধোৱা পানী মই ভিতৰত ৰাখি থৈছোঁ পাকঘৰত, সেইখিনিও কম কষ্টনে বাৰু ৰাখি থৈ দিয়াটো, বেচিনত নেপেলাওঁ, বাল্টিঙতে ৰাখি থৈ দিওঁ। আৰু মই ফুলবিলাকত অকণ দি দিওঁ, খুব ধুনীয়া গ্ৰ'থ হয় আচলতে সেয়া দাইল ধোৱা আৰু চাউল ধোৱা পানী দিলে। আৰু বহুতে দিয়ে এনেকুৱা দাইল ধোৱা আৰু চাউল ধোৱা পানী। যে কি নহওক, শেষত আপোনালোকক বহুত ধন্যবাদ মোৰ ভিডিঅ'বিলাকত ইমান বেছি মৰম দিয়াৰ কাৰণে। আৰু যিসকলে মোৰ ভিডিঅ'ত বেয়াকৈ কমেণ্ট কৰে, তেখেতলোককো ধন্যবাদ। ইমান ব্যস্ততাৰ মাজতো যে মোৰ কাৰণে অকণমান সময় উলিয়াই বেয়াকৈ হ'লেও এটা মন্তব্য কৰিবলৈ সময় পাইছে। আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ, বাই বাই।